আজি ৰাতিপুৱা 7টা বজাতে কেনেকৈ জানো সাৰ পাই গ'লো। তো পাকঘৰত গৈ দেখিছোঁ আব্বাই আৰু বায়ে মিলি বনাইছে চাহৰ লগত পিঠা। আৰু এয়া চাওক গাইছ, আমাৰ নতুনকৈ ঘৰখনৰ কাম আৰম্ভ হৈ থকা আজি হৈছে 3 দিন। আৰু মাক সুধিছোঁ আজি মিস্ত্ৰী কেইটা বজাত আহিব। তো মায়ে কৈছে আজি মিস্ত্ৰী নাহে, তেওঁৰ ভায়েক আহিছে হায়দৰাবাদৰ পৰা আৰু তেওঁৰ আছে আজি বিয়া। তো মই কৈছোঁ আমাক বিয়াত মাতিছে নাই। তো মায়ে কৈছে নিজেহে মই ফোনত গম পাইছোঁ। তো বাদ দিয়ক, এসব আমালোকৰ হৈ থাকে। তো বলক এতিয়া আমি চাহটো খাই লওঁ। আৰু এয়া চাওক গাইছ, আপোনালোকে গেছ কৰি কমেণ্টত জনাব যে এইটো পিঠা ওপৰত হয় কি। যদি আপোনালোকে ভাবিছে এইটো বাটাৰ হয় তেন্তে 100% কাৰেক্ট। আপোনালোকে এইটো বাটাৰ নহয়, এইটো হয় চীজ। আৰু মায়ে আৰু আব্বাই এইটো বাটাৰ বুলি ভাবি পিঠাৰ লগত লগাই লগাই খাই আছে। আৰু আমিও চাই চাই হাঁহি আছোঁ, কিন্তু আমি কৈ দিয়া নাই। তো বলক এতিয়া মই ওলাই যাওঁ কামলৈ। তো আজি আধা বেলা কাম কৰিয়ে মই মালিকক কৈছোঁ যে আজি মোৰ ঘৰত আছে আৰ্জেণ্ট কাম, তো মই যাব লাগিব। তো 300 টকা হাজিৰা লৈ আহি মই ভাবিলোঁ লগৰটোৰ দোকানতে গৈ চাহ একাপ খাই দিওঁ। তো লগৰটোৰ দোকানত আহি লগৰটোক বিচাৰি আছোঁ। তো সি কৈছে যে মই হয় বুলি। তো মই তাৰ ৰূপটো দেখি ভয় খাই গ'লোঁ। মই কৈছোঁ তুমি টকলো কেনেকৈ হৈ গ'লা। তো এতিয়া টকলো হৈ গ'লা যদি মোক চাহ একাপ খুৱাই দিয়া। তো সি ক'লে মই চাহ খাব নোৱাৰোঁ। তো মই নিজৰ 10 টকা দিয়ে চাহ একাপ খাই আহিলোঁ। আৰু ঘৰত আহি দেখিছোঁ বায়ে ব্ৰকলিৰ লগত বনাইছে আলু ভাজি, আৰু এইফালে নানীয়ে চিৰিয়েলৰ কথা কাৰোবাৰ লগত পাতি পাতি পূৰা ব্যস্ত হৈ আছে। লগ পাই আছোঁ কালি এটা ব্লগত।